হয়, ভোগালী বতৰ আৰু ভোগালী বতৰত সকলো ব্যস্ত হৈ পৰা দেখা গৈছে আৰু তেজপুৰৰ মাজগাঁও শইকীয়া চুবুৰী বহুমুখী যি ৰাইজৰ উদ্যোগতো আজি এই ভোগালী উৎসৱ আৰম্ভ কৰা দেখা গৈছে আৰু তেজপুৰৰ এই ভোগালী উৎসৱৰ প্ৰস্তুতি মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ইতিমধ্যে মেজি ঘৰত জুই জ্বলিছে আৰু মেজি জুইত সকলোৱে তাত উপস্থিত আছে আৰু ইয়াত বহুকেইগৰাকী শিল্পী উপস্থিত আছে আৰু তেখেতসকলে ইয়াত বিহুৰ যি অনুষ্ঠান অনুষ্ঠিত কৰিব। মই প্ৰথমতে যি আয়োজক আছে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকৰ বিহুৰ যি আয়োজক আমাৰ আমি এই মাঘৰ বিহুৰ যি আগতীয়াকৈ আমি যিটো মানে নিশা বুলি মানে এটা পৰিকল্পনা কৰিছোঁ। ৰাইজৰ গোটেই ৰাইজক গোটাই পেলাই নিশা এটা উপভোগ কৰিম। তাতে আমাৰ বিশেষ কাৰ্যসূচী থাকিব, সংগীতানুষ্ঠান থাকিব, তাতে নৃত্য অনুষ্ঠান থাকিব। তেনেকৈ আমি অনুষ্ঠান কৰোঁ বুলি নিশ্চয়। বিহু বুলি ক'লে সকলোৱে আনন্দমুখৰ পৰিৱেশ, এসাঁজ খোৱাৰ পৰিৱেশ আৰু ভেলাঘৰত সুন্দৰভাৱে জুই জ্বলাই আপোনালোকে ইয়াত উপস্থিত হৈছে, কি ক'ব? এইটো আমি আচলতে পৰম্পৰা হিচাপে আমাৰ এই মাজগাঁও শইকীয়া চুবুৰীত প্ৰতিটো মাঘৰ বিহু, প্ৰতিটো বহাগৰ বিহু ইতিমধ্যে অনুষ্ঠিত কৰি আহিছোঁ আৰু বিশেষকৈ আমাৰ নৱপ্ৰজন্মসকলক আচলতে উৎসাহিত কৰিবৰ কাৰণে, অনুপ্ৰেৰণা জগাবৰ বাবে আমি এই যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আচলতে আমি প্ৰত্যেক বছৰতে কৰি আহোঁ আৰু এইবাৰ নতুন সংযোজন আমাৰ গাঁৱৰে দুগৰাকী যুৱ ব্যৱসায়ী, তেওঁলোকক খুব মন কৰিলে। আমাৰ নিহাল শইকীয়া আমাৰ লগত আছে, এইফালে যোগেন বনিয়া, এই দুয়োগৰাকীয়ে আমাক আহি ক'লে যে নহয় দাদা এনেকুৱা এখন অনুষ্ঠান কৰোঁ য'ত নেকি আমাৰ স্থানীয় শিল্পীসকলে আহি ইয়াতে অকণমান গান নাচ এনেকুৱা ধৰণৰ কৰিলে অন্ততঃ আমাৰ ৰাইজেও ভাল পাব আৰু লগতে তেওঁলোকক উদগনি জনোৱা হ'ব শিল্পী হিচাপে। গতিকে আমি এইটো কৰাৰ মানস কৰিছোঁ যে তেওঁলোকে সম্পূৰ্ণ গোটেই আজি আপোনালোকে যিটো দেখিব অলপ পিছত, এই সম্পূৰ্ণ তেওঁলোক দুজনৰে মানে কৰি গোটেই আমাৰ মাজগাঁও শইকীয়া চুবুৰীৰ বৃদ্ধ আবাল বনিতা সকলোৱে একেবাৰে লগ লাগি ইয়াত কামটো কৰিছে। এসাঁজ প্ৰীতিৰে গোটেই ভোজো খাব, গতিকে সেইধৰণে নিশ্চয় এটা কথা ক'ব লাগিব যে বিহু বুলি ক'লে যি বিহুৰ আনন্দ সকলো মতলীয়া হয় আৰু ভোগালী বিহুৰ কথাই সুকীয়া আৰু ভোগালী বিহুৰ বতৰত সকলোৱে এসাঁজ খাই আনন্দ ফূৰ্তি কৰে। ইয়াত এগৰাকী শিল্পী আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। তোমাৰ নামটো? মোৰ নাম প্ৰিয়ংকা ডেকা। কি গাবা? বিহুকে গাওঁ এটা। আকাশখন ধুনীয়া, জানৈ তৰাৰে জিলিকা, জানৈ মনৰে সৰগ, জানৈ তুমি মোৰ মেনকা, জান দূৰণিতে জান তুমি থাকা, জান সপোনত হয় জান আমাৰ দেখা, জানো নিশ্চয় এইদৰে সকলো ব্যস্ত হৈ পৰা দেখা গৈছে। মই আপুনিও যিহেতু বিহুৰ লগত জড়িত, আপুনি যিহেতু মেজি ঘৰৰ ভিতৰত বিভিন্ন ধৰণৰ পৰম্পৰা থাকে আৰু আজি এই সময়ত আপোনালোকে যিহেতু মেজি ঘৰ ভগৱানৰ ওচৰত আগবঢ়াই দিব বা সেৱা শুশ্ৰূষা কৰিব, এই মুহূৰ্তত এটি প্ৰাৰ্থনা বুলি ক'লে আচলতে এতিয়া এইটো মুহূৰ্তত প্ৰাৰ্থনা গোৱাৰ আচলতে আমাৰ এইটো নাই। তথাপিও মই এনেকৈ ক'ম যে আচলতে আমি আজি বিহুৰ ৰং ৰহস্যৰ মাজত আছোঁ, যিহেতু প্ৰাৰ্থনা গোৱাটো মই আচলতে বিচৰা নাই। আৰু ইতিমধ্যে যোৱাকালি আমাৰ এই বিহু ঘৰ ভাগ লোৱাৰ সময়তে আমি ইয়াতে কীৰ্তন পাঠ কৰা হৈছে। কীৰ্তন পাঠ কৰি পেলাই আপোনাৰ ইয়াতে ৰাইজৰ আশীৰ্বাদ লৈ, জ্যেষ্ঠসকলে আশীৰ্বাদ লৈ আমি যোৱাকালি বিহু ঘৰ ভাগ লোৱা হৈছে। গতিকে আজি এই বেশত আচলতে আমি নিশ্চয় নিহাল আছে আৰু মই তোমাক এটা কথা সুধিছোঁ, বিহুৰ তোমালোকে প্ৰস্তুতি কৰিছা, এই প্ৰস্তুতি সম্পৰ্কে কোৱা। নিশ্চয় তেখেতে কি ক'ব? বিহুৰ মাঘৰ বিহু বুলি ক'লে আমাৰ অসমীয়া জাতিৰ প্ৰাণকেন্দ্ৰ। বহাগৰ বিহু, মাঘৰ বিহুৱেই হওক, আমাৰ কাতি বিহুৱেই হওক, তাৰে আজি এই টাউনৰ মাজতো, এই চহৰৰ মাজতো আমি বিহু ঘৰটো আমাৰ গোটেইখিনি যুৱক সকলো মিলি পেলাই আয়োজন কৰিছোঁ। আৰু এই বিহু ঘৰটো বনোৱাৰ এটা বিশেষ হেৰি আছে, কিন্তু তাৎপৰ্য আছে। আমাৰ অসমীয়া জাতি সৰুকালৰ পৰা মানে ল'ৰা ছোৱালীক বিহু ঘৰটো শিকোৱা হয় এইকাৰণে, ইয়াত জেঠীখলি থাকে, গাবৰাং থাকে, জুৰীয়া কামি থাকে, মাৰুলী থাকে, জোৰা কামি থাকে, বহুত কিছু থাকে ইয়াত। পানী কুটা কোনটো, মুধচ কোনটো, চাৱনী, বহুত কিছু কথা আছে, তমালৰ বান্ধ, এই সকলোখিনি আমাৰ অসমীয়া জাতিৰ এটা আদৰ্শ।
আৰু এই আদৰ্শটো জীয়াই ৰাখিছোঁ এই কাৰণে ইমান খামখেয়ালিৰ মাজতো আমাৰ এই চহৰৰ মাজতো যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মই এই বিষয়খিনি শিকক।